নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 আগষ্ট। অৰুণোদয় আঁচনিৰ পৰা আহি গ'ল ডাঙৰ খবৰ। হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে অতি শীঘ্ৰে 10 আগষ্টৰ পূৰ্বে কৰক এই দুটা গুৰুত্বপূৰ্ণ কাম, নহ'লে ৰেচন কাৰ্ডত চাউল, চেনি, দালি আৰু নিমখ আপুনি নাপাব। আত্মগোটৰ প্ৰতিজন মহিলাই পাব 50,000কৈ টকা। যদি আপুনি 10,000 টকাৰ চেক পাইছে 50,000 টকা কেতিয়া সোমাই দিয়া হ'ব? আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? চৰকাৰী ঘৰ প্ৰথম কিস্তি টকা কেতিয়া সোমাব? যিসকলে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি, যোগ হ'ব নতুন নিয়ম। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। হিতাধিকাৰী ঘৰে ঘৰকৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। লাখ লাখ হিতাধিকাৰীৰ নাম কৰা হ'ব কৰ্তন। আৰ্থিক অৱস্থাত উন্নত হোৱাসকলৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? বহুতো হিতাধিকাৰী এতিয়ালৈকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰা নাই। যদি আপুনি এতিয়ালৈকে কৰা নাই, আজি আপুনি বেংকত গৈ কৰাই লওক, অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব। অৰুণোদয় আঁচনিৰ একাউণ্টৰ সৈতে যিটো আধাৰ কাৰ্ড লিংক হৈ আছে অকল সেই একাউণ্ট যোগে অৰুণোদয় আঁচনিৰ টকা চৰকাৰ প্ৰদান কৰিব। আৰু এই মাহতে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত টকা সোমোৱা নাই। আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? আজি আপুনি বেংকত গৈ চেক কৰক আপোনাৰ ষ্টেটাছ। আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ আছেনে? যদি আছে চেক কৰক আপোনাৰ ডিবিটি মাধ্যমটো অন হৈ আছেনে? যদি নাই নিশ্চয় আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড আৰু ডিবিটি লিংক কৰা নাই সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী মহিলাক অৰুণোদয় আঁচনিৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান জনাইছিল। যদি আপুনি কৰা নাই আজি আপুনি কৰক, কিয়নো অহা মাহতে দুটা কিস্তি একেলগতে লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 9 আগষ্টৰ পৰা বান বিধ্বস্ত জিলাসমূহত চলিব জৰীপ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। 30 আগষ্টলৈকে চলিব প্ৰথম পৰ্যায়ৰ জৰীপ। 30 তাৰিখৰ প্ৰথমখন তালিকা প্ৰকাশৰ পিছতে বনৰতৰ কাষলৈ দ্বিতীয়বাৰ যাব চৰকাৰী বিষয়াই। আৰম্ভ হ'ব ভেৰিফিকেশ্যন। মাজত মাত্ৰ এটা দিন বাকী আছে। কাইলৈৰ পৰা প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব। 10 ছেপ্টেম্বৰৰ ভিতৰত সামগ্ৰিক ক্ষয়ক্ষতি খতিয়ান ওলাব আৰু জৰীপ কৰিবলৈ যোৱাসকলে ক্ষয়ক্ষতিৰ ফটোগ্ৰাফ আদি সংগ্ৰহ কৰিব। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ অঞ্চলত যদি বান পৰিস্থিতিৰ সৃষ্টি হৈছে তেনে ক্ষেত্ৰত ফটোখিনি আপুনি সংগ্ৰহ কৰি ৰাখিছেনে? যদি ৰাখিছে তেনে ক্ষেত্ৰত আপোনাৰ ফটোখিনি যোগান ধৰক। এটা এপৰ জৰিয়তে জৰীপ কাৰ্য সমাপন কৰিব চৰকাৰৰ ফালৰ পৰা। বান বিধ্বস্ত প্ৰতিটো পৰিয়ালকে উচিত পৰিমাণৰ সাহায্য কৰা হ'ব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 9 আগষ্টৰ পৰা বান বিধ্বস্ত জিলাসমূহত চলিব জৰীপ। সেয়েহে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব যাতে সকলোৱে জানিব পাৰে। আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা সেয়া আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বান বৰষুণৰ মাজতে ৰাজ্যত সলনি হৈছে বতৰ। হঠাৎ ৰাজ্যত প্ৰচণ্ড গৰম। উৎকট গৰমত বান বিধ্বস্ত অঞ্চলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আশ্ৰয় শিবিৰতে প্ৰচণ্ড গৰমে আছে বনৰত। আপোনাৰ জিলাত বা আপোনাৰ অঞ্চলত বৰ্তমান গৰমৰ প্ৰভাৱ কেনেকুৱা পৰিছে কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যত বতৰৰ ফলৰ পৰা কাল ৰূপ ধাৰণ কৰিছে। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। গৰমৰ মাজতে আন এটা বেয়া খবৰ আহি পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰিছে। 21খন জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট। প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাব আপুনি। নিশালৈ অধিক ভয়াৱহ হ'ব পাৰে পৰিস্থিতি। প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানৰ আশংকা কৰা হৈছে। আপোনাৰ জিলাত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰজাৰ দৰে আচৰণ নকৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ দৰে আচৰণ কৰে নেকি? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। এই বিপদৰ সময়ত অসমৰ মানুহক অপমান নকৰিব, অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিব আপুনি। হিমন্ত বিশ্ব শৰ্মাক সৈকনি অখিল গগৈৰ। অদৰকাৰী ৰজাসুলভ কাম কৰাৰ পৰা আঁতৰি থাকক মুখ্যমন্ত্ৰীয়ে। বানপানীত যিসকলে মানুহৰ পৰা সহায় বিচাৰিছে তেওঁলোকক চান্দা মাষ্টাৰ নহয়, আপোনাৰ পোহনীয়া সংগঠনবিলাকে চান্দা মাষ্টাৰ বুলি আখ্যা দিছে অখিল গগৈয়ে। বানপানীত সহায় কৰা মানুহবোৰ সাধাৰণ মানুহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিল গগৈ। আচলতে অখিল গগৈ যিকেইটা মন্তব্য কৰিছে, আচলতে এই কথাষাৰ কিমান যুক্তিসংগত? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আমি সাহায্য সংগ্ৰহ কৰিমেই, আন এটা ডাঙৰ মন্তব্য কৰিছে জিতু বৰাই। যদি সাহায্য সংগ্ৰহ কৰিব নালাগে তেন্তে চৰকাৰে দিয়ক, সাহায্য শিবিৰলৈকে পৰ্যাপ্ত পৰিমাণে সামগ্ৰী পঠিয়াওক হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে শৃংখল চৰিহাই। এইবোৰ কথা বতৰা এতিয়া নচলিব, বিপদৰ সময়ত ধেমালি কৰিবলৈ এৰক। ইয়া আমাৰ উফংদাং মৰা কথা ক'বলৈ এৰক, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে শৃংখল চৰিহাই। আমি শিৱসাগৰীয়া আৰু আমি স্বাভিমানী শিৱসাগৰীয়া, এনে বিষয়ক লৈ ৰাজনীতি বা দায়িত্বহীন মন্তব্য নকৰিব। বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিয়াটো আমাৰ দায়িত্ব। বিপদৰ সময়ত সাহায্যৰ ক্ষেত্ৰত কোনো ধৰণৰ লোকটাক নকৰোঁ, আমি শিৱসাগৰৰ মানুহখিনিক চলাব লাগিব। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা পৰ্যাপ্ত পৰিমাণে সামগ্ৰী লাভ কৰা নাই আমি। দৈনিক 3,000 পৰা 4,000 পৰ্যাপ্ত লোক সাহায্য শিবিৰলৈ আহি আছে, আমি দৈনিক সাহায্য প্ৰদান কৰি আছোঁ, আমি সাহায্য সংগ্ৰহ কৰিমেই, এনেকুৱাকৈ জিতু বৰাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। নহ'লে চৰকাৰে এই সাহায্য সামগ্ৰী দিব লাগিব। আচলতে জিতু বৰাই যিটো মন্তব্য কৰিছে কিমানখিনি যুক্তিসংগত, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যি ৰজাই জনতাক ভয় কৰে তেওঁৰ যোৱাৰ সময় আহি পৰিছে। আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে, মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে অৰবিন্দ কেজৰিৱাল। জনতাৰ কণ্ঠ দমন কৰিবলৈ চেষ্টা কৰিছে মোদীয়ে, কিন্তু যিমানেই দমন কৰিব সিমানে ক্ষোভ আৰু খং বাঢ়িব জনতাৰ। দেশৰ জনতাৰ খং নুঠাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিমান দমন কৰিব আপুনি, এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। যোৱা 10 বছৰ জনতাক দমন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, আৰু তাৰ বহিঃপ্ৰকাশ ঘটিল দিল্লীৰ যন্ত্ৰ মন্ত্ৰত। মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এনেকুৱাকৈ অৰবিন্দ কেজৰিৱাল। শেহতীয়াকৈ মোদী চৰকাৰে আনিছে নতুন আইন, জাননী পালেই যিকোনো পোষ্ট 3 ঘণ্টাৰ ভিতৰতে ডিলিট কৰিব লাগিব, হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে। আৰু ইয়াক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱাল। যি ৰজাই জনতাক ভয় নকৰে তেওঁৰ যোৱাৰ সময় আহি পৰিছে, এনেকুৱাকৈ অৰবিন্দ কেজৰিৱালে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আইন কানুন নামানে নেকি গোৱালপাৰাৰ বন বিভাগে, হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে। বন বিভাগৰ স্বেচ্ছাচাৰী সিদ্ধান্তত খিলঞ্জীয়াৰ হাহাকাৰ। কোনো লোকক অৱগত নকৰাকৈ এখন খিলঞ্জীয়া গাঁও দখলৰ চেষ্টা। DF ৰেঞ্জাৰ নামানে নেকি মুখ্যমন্ত্ৰী খিলঞ্জীয়াৰ নীতি। 2 কটা সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা গোৱালপাৰা দুৱাপাৰাত, আৰু গোপনে গাঁওবাসীক নজনোৱাকৈ পট্টামাটি বনাঞ্চলত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা। 300 বছৰীয়া ঐতিহাসিক দুৱাপাৰা গাঁওখনত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। সমষ্টিটোত বিজেপি বিধায়ক থকাৰ পাছতো নাই খিলঞ্জীয়াৰ প্ৰতি গুৰুত্ব। দুৱাপাৰা গাঁওখনক 2 কটা বনাঞ্চলত অন্তৰ্ভুক্ত কৰাৰ কাৰ কটু কৌশল, আৰু কিয় নিমাত দুধনৈৰ বিধায়ক টংকেশ্বৰ ৰাভা। ইয়াৰ পূৰ্বে দুৱাপাৰা খিলঞ্জীয়া এলেকাত হৈছিল উচ্ছেদ, আৰু গাঁৱৰ মাজেৰে সীমা নিৰ্ধাৰণ কৰিলে খেতি কৰিব নোৱাৰিব গাঁওবাসীয়ে। বনাঞ্চলৰ সীমাৰ অন্তৰ্ভুক্ত হ'ব খেতিপথাৰত, পট্টামাটিও প্ৰয়োজনত অন্তৰ্ভুক্ত কৰিম বুলি ফৰেষ্টাৰক ধমক অভিযোগ। বিজেপি চৰকাৰৰ দিনত নাই নেকি মাটি বেটিৰ নিৰাপত্তা। কেৱল এয়াই নহয়, খাজনা লোৱা মাটি কিয় এনেকুৱাকৈ নিয়মত 2 কটা সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত কৰা হয়, আৰু ইতিমধ্যে স্থানীয় লোকে বিষয়টো জিলা আয়ুক্তক অৱগত কৰিছে। আইন কানুন নামানে নেকি গোৱালপাৰাৰ বন বিভাগে, হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব।
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে আপডেট কৰক LPG সংযোগৰ EKYC আপোনাৰ ঘৰত ৰন্ধন গেছ আছেনে আপুনি এতিয়ালৈকে EKYC কৰা নাই নেকি যদি আপুনি আগতে কৰিছিল পুনৰ আপুনি এবাৰ কৰাই লৈ লওক আপুনি কোনো অফিচত যাব নালাগে আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব অন্যথা নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ 16 আগষ্ট অন্তিম তাৰিখ সময়সীমা বান্ধি দিছে আৰু প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC ঘৰতে বহি অনলাইনতে কৰিব পাৰিব আপুনি EKYCৰ কাম কাজ কেনেকৈ কৰিব EKYCৰ বাবে আবেদন নাম্বাৰ 1 ফোন প্ৰথমতে আপুনি অফিচিয়েল ৱেবছাইটলৈ যাওক নাম্বাৰ 2 বাছনি কৰক আপোনাৰ গেছ চিলিণ্ডাৰৰ কোম্পানীৰ নাম নাম্বাৰ 3 যদি আপোনাৰ একাউণ্ট নাই তেন্তে প্ৰথমতে নিউ ইউজাৰত ক্লিক কৰি আপুনি সেই ৱেবছাইটত এটা একাউণ্ট বনাই লৈ লওক একাউণ্ট থাকিলে সাইন ইন কৰক আপুনি নাম্বাৰ 4 নাম আৰু মোবাইল নম্বৰ দি আপুনি ৰেজিষ্টাৰ কৰক নাম্বাৰ 5 লগ ইন কৰাৰ পিছতে KYC বা চেক KYC ষ্টেটাছ আপডেট KYC বিকল্প বিচাৰি উলিয়াওক নাম্বাৰ 6 আপোনাৰ আধাৰ নম্বৰ প্ৰৱেশ কৰক আপুনি আৰু নাম্বাৰ 7ত উল্লেখ কৰিছে আপোনাৰ লিংক থকা মোবাইলত অহা OTPটো আপুনি দি ভেৰিফাই কৰক লগে লগে লিংক হৈ যাব মোবাইল এপৰ জৰিয়তে কৰিব পাৰিব KYC যদি আপুনি ভাবিছে অতি সহজতে কৰিব তেনে ক্ষেত্ৰত আপুনি মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে কৰিব পাৰিব নাম্বাৰ 1 প্লে ষ্টৰৰ পৰা আপুনি ইণ্ডিয়ান ওয়েল এটা এপ আছে আপুনি সেই এপটো প্ৰথমতে ডাউনলোড কৰক প্লে ষ্টৰৰ পৰা আপুনি প্লে ষ্টৰত গৈ সাৰ্চ কৰক ইণ্ডিয়ান ওয়েল অন এপ এইখিনি লিখি সাৰ্চ কৰাৰ লগে লগে আহি যাব আৰু এই এপটো আপুনি ইনষ্টল কৰক ইনষ্টল কৰাৰ পিছতে আপুনি মোবাইল নম্বৰ দি সাইন আপ কৰাৰ পিছতে মাই প্ৰফাইল লৈ যাওক নাম্বাৰ 3 EKYC বিকল্পত ক্লিক কৰি আধাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক অতি সহজতে আপুনি এইখিনি কাম ফেচৰ জৰিয়তে কৰিব পাৰিব আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব